ছ'চিয়েল সংগঠনবিলাকৰ দায়িত্ববোধ আছেনে নাই? যদি সিহঁতে ভৱিষ্যতৰ আমাৰ বংশধৰসকলক উত্তৰ পুৰুষৰ ভাল জীৱন বিচাৰে, তেতিয়াহ'লে শৈক্ষিক পৰিৱেশ নিৰ্মাণৰ সিহঁতৰ সম্পূৰ্ণ দায়িত্ব আছে। 20ৰ ভিতৰত 20 যদি সিহঁতে দিয়া নাই, আমাৰ উত্তৰ পুৰুষ কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে, বিকলাংগ হৈ সৃষ্টি হ'ব। হয়নে নহয়? হয়নে নহয়? গতিকে এই যে 20 নম্বৰ আমাৰ ছ'চিয়েল সংগঠনবিলাক, দদাই মমাইবিলাক, পিতৃ মাতৃটো বেলেগ 20 নম্বৰ, এই যে দদাই মমাই ককাইবিলাক, তেখেতলোকৰ 20ৰ ভিতৰত 20 নম্বৰ তেখেতলোকে সহযোগ দিব লাগিব। মই ক'ব খুজিছোঁ, এই 20 অকে আছে, 100% শুদ্ধ। 60 নম্বৰ ভিতৰত 60 নম্বৰ ঠিক আছে। পিতৃ মাতৃয়ে যদি 20ৰ ভিতৰত 10 দিছোঁ, আৰু আমি জেনেৰেল আমাৰ সংগঠনবিলাকে গাৰ্জেনবিলাকে আমি যদি 20ৰ ভিতৰত 0 দিছোঁ, তাৰমানে কিমান হ'ল? 60, 10, 70 হ'লনে? 70 নম্বৰ প্ৰিপেৰেশ্যন কৰি 100 নম্বৰ পেপাৰখন প্ৰশ্ন উত্তৰ দিয়াৰ পিছত আমি ল'ৰা ছোৱালী কেনেকৈ 90-80 নম্বৰ পাব বুলি আশা কৰিব পাৰোঁ? কওক এবাৰ, দাঁতিকে কওক, পাবনে? সি 70 নম্বৰ প্ৰিপেৰেশ্যন কৰিছে, 100 নম্বৰ প্ৰশ্ন উত্তৰ লিখিবলৈ যাব, 80 নম্বৰ পাবনে? পাবনে? সকলোৱে কওক, পাবনে নাপায়? ই প্ৰশ্ন উত্তৰ প্ৰিপেৰেশ্যনেই কৰিছে 70 নম্বৰ, কেনেকৈ 80 নম্বৰ পাব? কেনেকৈ 100 নম্বৰ পাব? যাওক, এই যদি আমি 100 নম্বৰ প্ৰিপেৰেশ্যন কৰিবলৈ সুযোগ দিয়াৰ পিছতহে ছাত্ৰ ছাত্ৰীসকলে 60 নম্বৰ বা 70 নম্বৰ পায়। এনেস্থলত 40 নম্বৰ বা 30 নম্বৰ আমি অকণো সহযোগ দিয়া নাই, তাৰপিছত আমি 80-90 নম্বৰ কেনেকৈ আশা কৰিম? এই